কাৰণ এইবিলাক মিত্ৰতা পঞ্চায়ততো দেখিছোঁ, পৰিষদীয় নিৰ্বাচন, বিগত লোকসভা, বিধানসভা, প্ৰত্যেক নিৰ্বাচনতে তেওঁলোক বহে। খালি এইবাৰ আকৌ তেওঁলোকৰ লাজ কৰে নেকি বহিবলৈ। লিলি হোটেলত আজিকালি কম বহে, লিলি পাৰ্টি বুলি কৈ থকাৰ পিছত এতিয়া বেলেগ ক'ৰবাত বহে, কিন্তু মুখ একে একো নাই, কথাই একে, এজেণ্ডা একে। এজেণ্ডা নথকাটোৱে তেওঁলোকৰ এজেণ্ডা। অনৈতিক এটা এলায়েন্স, যিটো এলায়েন্স বাকী জাতীয়তাবাদীৰ কথা কোৱা মানুহে 860জন তেজাল অসমীয়াক গুলীয়াই হত্যা কৰা, কংগ্ৰেছৰ ওচৰত ভৃত্য হোৱা যিসকল ব্যক্তি, যি ৰুমৰ পৰা ওলাই আহি আকৌ জয় খাম বুলি কয়, এইবিলাক মানুহে বুজি পায় যে 860জন মানুহক গুলীয়াই হত্যা কৰা কংগ্ৰেছৰ ওচৰত যি দুটা দল বা তিনিটা দল আঁঠু ল'ব পাৰে, তেওঁলোকৰ কি ৰাজনৈতিক সততা আছে সকলোৱে জানে। গতিকে এইখিনি নতুন নহয়। তেওঁলোকক প্ৰত্যেকবাৰে প্ৰত্যাখ্যান কৰে। আমি ভাবোঁ তেওঁলোকক প্ৰত্যাখ্যান কৰা নকৰাটো সেইটো ৰাইজে সিদ্ধান্ত ল'ব, আমি নাপাতো। আমি এটাই কথা কৈছোঁ, মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে জন আশীৰ্বাদ যাত্ৰাৰে অসমবাসীৰ আশীৰ্বাদ বিচাৰি আছে, আমি এই মুহূৰ্তত আজিৰ তাৰিখত এই যোৰহাট লোকসভাতো বিভিন্ন সমষ্টিত আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। আমি নিশ্চিত ৰাইজে আশীৰ্বাদ দি আমাৰ সমষ্টি উন্নয়নৰ যি ধাৰা, সেই ধাৰাক আৰু অধিক দ্ৰুতগামী কৰাৰ লগতে এখন শক্তিশালী, বিকশিত, সুৰক্ষিত অসম গঢ়িবৰ বাবে মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ দিব। অন্য এটা প্ৰসংগ হৈছে, আমাৰ এই ৰজাবাৰী ঠাইতে লাগি আছে, ৰজাবাৰীৰ পশু চিকিৎসালয়খনৰ অৱস্থা অতি শোচনীয়। মোক সেইটো কৈছে, এতিয়াতো আমি ক'বলৈ দিগদাৰ হয়। এতিয়া আমি পৰৱৰ্তী সময়ত আমাৰ ৰূপজ্যোতি কৰ্মী ডাঙৰ লগতো পাতিছোঁ। আমাৰ এনেধৰণৰ ক'ৰবাত কিবা আধা হৈ থকা কাম আছে নেকি, ক'ৰবাত ৰাজহুৱা চিকিৎসালয় হওক বা আপুনি পশু চিকিৎসালয়ৰ কথা কৈছে, কিবা বাট পথেই নহয়, তাৰমানে এনেধৰণৰ অনুষ্ঠানবিলাক পিছ পৰি আছে নেকি, ক'ৰবাত চিকিৎসালয় মেৰামতিৰ প্ৰয়োজন আছে, এইবিলাক মেপিং হৈয়ে থাকে। কিন্তু এতিয়াতো যিহেতু নিৰ্বাচন আহি পালেহি, আমি আকৌ সোঁৱৰাই দিব, মইতো ইয়াতে থাকিম। আপোনালোকৰ স্থানীয় সাংসদজন নাথাকে যদিও আমাৰ যোৰহাটৰ সাংসদজন দেখা পোৱা নাই যদি, মোকতো আপোনালোকে প্ৰতি সপ্তাহতে লগ পায়। গতিকে মোক এই প্ৰশ্নটো আকৌ নিৰ্বাচন হৈ যোৱাৰ পিছত আমাৰ চৰকাৰ আহিলে আমাক কওক, আমি কথাষাৰ লক্ষ্য ৰাখিম। ৰূপজ্যোতিটো আছে। ধন্যবাদ।